বহিৰাজ্যত অসমীয়া অত্যাচাৰ কৰা নচলিব অসমীয়া আজি জাগিছে অসমীয়া আজি জাগিছে জয় আইএফ জয় আইএফ আমসু জিন্দাবাদ আমসু লংলে আমার দাবি মানিব লাগিব हमारे मांगे पूरी करो हमारे मांगे पूरी करो এইখিনিতে আমাৰ মাজত উপস্থিত আছে আমাৰ সন্মানীয় সভাপতি ধৰ্ম চক্ৰ ডাঙৰীয়া তেখেতক মই মেঘালয়ত যি ধৰণে আমাৰ অসমীয়া ৰাইজক অত্যাচাৰ কৰা হয় আৰু যিসকলে তিনিজনকৈ ব্যক্তিক হত্যা কৰা হৈছে আজিৰ এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদী মৰদীচন্দ্ৰ ৰাইজ আমচুৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতিকে সমন্বিত গোৱালপাৰা জিলা সমিতিৰ বিষয়ববীয়া শুভাকাংক্ষীসকল আজি আমি ইয়াত সুখত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা নাই আমি দুখ আৰু পৰিতাপৰ বিষয় যে মেঘালয়ত প্ৰতি বছৰে প্ৰতি মাহে অসমৰ পৰা যোৱা ছাত্ৰ ছাত্ৰীয়ে হওক শ্ৰমিকেই হওক চাকৰিজীৱীয়ে হওক ব্যৱসায়ী হওক প্ৰতিবাৰে মেঘালয়ত আমাৰ মানুহক নৃশংসভাৱে হত্যা কৰা হয় কিন্তু তাৰ কোনো বিচাৰ নহয় দোষীক গুৰুত্ব কৰা নহয় অসমীয়া ৰাইজ মেঘালয়ত যেতিয়া কাম কৰিব যায় তাৰ নিৰাপত্তা নাই গতিকে আমি যোৱা 3 দিন আগত যি নৃশংস আৰু বৰ্বৰ ভাৰতবৰ্ষ কঁপাই যোৱা যি নিৰ্মম হত্যাকাণ্ড সংঘটিত 3জন মানুহক জীৱন্তে জ্বলাই দি গাড়ীৰ ভিতৰত জ্বলাই দিয়া হ'ল তাৰ পিছতো কিন্তু মেঘালয় চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা সেইসকল দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কৰা নাই তাৰ মানে বুজা যায় যে অসমৰ ৰাইজক যেতিয়া মেঘালয়ত অন্যায় কৰা হয় সম্পূৰ্ণভাৱে কংগ্ৰেছ চৰকাৰখনে সহযোগিতা কৰে তাৰ মানে মেঘালয় চৰকাৰে আমাৰ মানুহক অত্যাচাৰ কৰিলে অসমীয়া মানুহক অত্যাচাৰ কৰিলে সেই চৰকাৰখনৰ সহযোগিতা থাকে যাৰ কাৰণে কোনো দোষী গ্ৰেপ্তাৰ নহয় গতিকে আমি এই ঘটনাটোক তীব্ৰভাৱে নিন্দা কৰিছো গৰিহণা দিছো আৰু স্পষ্টভাৱে মেঘালয় চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছো এইটো আমাৰ আৰম্ভণি আন্দোলন যদি মেঘালয় চৰকাৰে যদি অসমৰ ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হয় আৰু যদি এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি দোষীক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে মই আজি কথা দিছো নিৰ্বাচন যেহেতু চলি আছে সমাগত আমি অকমান অসুবিধাৰ সন্মুখীন হৈছো আন্দোলন কৰিবলৈ নিৰ্বাচনৰ পিছত কিন্তু আমি সম্পূৰ্ণভাৱে অসম মেঘালয় সীমান্তৰ যিমানকেইটা ৰাস্তা আছে প্ৰতিটো ৰাস্তা অৱৰোধ কৰি দি কিন্তু মেঘালয় চৰকাৰক বুজাই দিম যে মেঘালয় চৰকাৰে অসমক চলিব নোৱাৰে মেঘালয় চৰকাৰে মেঘালয় চৰকাৰক বুজাই দিম যে অসম নোহোৱাকে যে তেওঁলোকে উশাহ ল'ব নোৱাৰিব এই কথাটো মেঘালয় কংগ্ৰেছ চৰকাৰখনে বুজি পাব গতিকে সময় থাকোঁতে মই মেঘালয় চৰকাৰক স্পষ্টভাৱে কৈছো যে মানুহৰ জীৱন আৰু সম্পত্তিৰ যদি নিৰাপত্তা দিব নোৱাৰে আপুনি মেঘালয়ত তেনেহ'লে আপুনি পদত্যাগ কৰা উচিত আপুনি মুখ্যমন্ত্ৰী গাড়ীত থকাৰ নৈতিক দায়িত্ব আপোনাৰ নাই আপুনি হেৰুৱাই পেলাইছে আজি অসমত প্ৰত্যেকখন ৰাজ্যৰ মানুহ আহিছে আজিতো আমাৰ অসমত এনেকুৱা নৃশংস ঘটনা হোৱা নাই আমাৰ অসমীয়া ৰাইজে কেতিয়াও বেলেগ ৰাজ্যৰ পৰা অহা মানুহক কেতিয়াও বেয়া চকুৰে চোৱা নাই কিয় মেঘালয়ত বাৰে বাৰে এই কথা কৰা হয় কাৰণ মেঘালয়ত আইন নাই কানুন নাই আৰক্ষী বাহিনী নাই তাৰমানে তেওঁলোকে যিটো কৰে সেইটোৱে তেওঁলোকৰ আইন কানুন যাৰ কাৰণে আজিলৈকে গ্ৰেপ্তাৰ কৰা সাহস পোৱা নাই আৰু অসম চৰকাৰক আমি আহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে মেঘালয়ে এবাৰ মাটি লৈ যাব এবাৰ মানুহক হত্যা কৰিব ব্যৱসায় বন্ধ কৰিব ল'ৰা ছোৱালীৰ পঢ়া শুনা বন্ধ কৰিব আৰু অসম চৰকাৰে নীৰৱতা অৱলম্বন কৰিব এইটো আমি মানি নলওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো যে আপুনি সদায় দম্ভ মাৰি থাকে সেই দম্ভ আৰু অহংকাৰ যদি আপোনাৰ আছে মেঘালয়ৰ আঁঠু নলয় অসমীয়া ৰাইজক যি অন্যায় মেঘালয়ত কৰি আছে সেই মেঘালয় চৰকাৰৰ বিৰুদ্ধে হেঁচা প্ৰয়োগ কৰি অসমীয়া ৰাইজৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া